গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা কাপোৰ ধুই আনিলোঁ আৰু কাপোৰখিনি প্ৰথমতে মেলি লৈছোঁ। এতিয়া বহুত বান্দৰ হয়, কাপোৰ মেলিবলৈ ভয় হয়, তথাপিতো কাপোৰ মেলিবই লাগিব। শুকুৱাই আছোঁ। কাপোৰ বাহিৰলৈ লৈ আহিলে বান্দৰে গোটেইখিনি টানি টানি লৈ যায় আৰু মানে বহুত দূৰ পোৱাই দিয়েগৈ, চুচুৰাই বগুৱাই ফালি শেষ কৰি দিয়ে আৰু কাপোৰখিনি চাই থাকিবলগীয়াও হয়। কাপোৰ মেলিবলৈ ভয়, তথাপিতো শুকুৱাব লাগিব, তেনেকুৱা জেগাই নাথাকে। কাপোৰ বান্দৰৰ কাৰণে বৰ দিগদাৰ হয় আৰু ৰাতিপুৱাই মানে কাপোৰে ধুই মেলিছোঁ আৰু ৰ'দ দিছে, অলপ ধুই লৈছোঁ আৰু ৰাতিপুৱা সময়খিনি ভালো লাগে, ঠাণ্ডা হৈ থাকে আৰু কাপোৰকেইটা ৰাতিপুৱাই ধুলে দিনটোলৈ সোনকালে শুকাই যায়। সেইকাৰণে ৰাতিপুৱা কাপোৰ ধুই খুব ভাল লাগে আৰু শুকুৱাব পাৰি গোটেই দিনটোৰ ভিতৰতে। তাৰপিছত সোনকালে শুকালে ভিতৰলৈ ভৰাব পাৰি আৰু নহ'বা দেৰিকৈ ধুলে কাপোৰবোৰ নুশুকায়। আৰু সেয়া দেখিছেনে, আমাৰ মানে চোতালখন সৰু, তথাপিতো চোতালত মানে ওপৰৰ গছবোৰত এই ফুল ফুলি আছে, এই বগেনভেলি, আৰু ফুলখিনি গোটেই মানে একদম খিচখিচকৈ পৰি থাকে, শাৰী শাৰী ভাগৰি লাগে, একদম গোটাই থ'ব লগা হয়, কাষত পেলাবলগীয়া হয়। তাৰপিছত আৰু এয়া চোতাল বেছি ডাঙৰ নহয়, অকণমানি, আৰু এজোপা বিলাহী ৰুইছিলোঁ দেই, ইমান ডাঙৰ হৈছে। তাৰপিছত বগৰী আচাৰ বনাইছিলোঁ, বগৰী আচাৰ এটা টেষ্ট কৰি চালোঁ আৰু বগৰী আচাৰ এয়া 1 গামলা বনাই ৰাখিছোঁ, দামত ভৰাব লাগিব। অলপ ৰ'দত এনেকৈ ভালকৈ শুকুৱাইছোঁ আৰু এটা খাই চাইছোঁ, বহুত টেষ্টি হৈছে আৰু লোভৰ পানী পৰি যায় নহয়নে বগৰী দেখিলে। আৰু এইখিনি বগৰী মই আচাৰৰ কাৰণে শুকুৱাই মেলি ধুনীয়াকৈ তেল দি মেলি ৰাখিছোঁ আৰু। থেংক ইউ, বাই বাই।